ঘৰ পৰিষ্কাৰ কৰোঁতে কৰা এইকেইটা ভুলে ঘৰলৈ দৰিদ্ৰতা আনে। ঘৰ পৰিষ্কাৰ কৰোঁতে এইকেইটা কথা মানি চলিব লাগে, নহ'লে ঘৰখনক দুখ দুৰ্দশাই লগ দিয়ে। বাস্তুশাস্ত্ৰত ঘৰ মচাৰ লগত কেনেধৰণৰ নিয়ম উল্লেখ আছে জানেনে? ঘৰ মচা পানীত এইবিধ বস্তু যোগ কৰিলে ঘৰৰ পৰা অসুস্থতা আৰু নেতিবাচকতা দূৰত ৰাখে। আমি সকলোৱে জানো যে ঘৰখন পৰিষ্কাৰ কৰি ৰাখিলে সমৃদ্ধি বৃদ্ধি পায়। ইতিবাচক শক্তি, আশীৰ্বাদ আৰু পাৰস্পৰিক প্ৰেম ঘৰখনত অক্ষত অৱস্থাত থাকে। লেতেৰা হৈ থাকিলে ই দৰিদ্ৰতাৰ সৃষ্টি কৰে। সেইবাবেই আমাৰ বয়োজ্যেষ্ঠসকলেও কৈছিল যে জাবৰ জোঁথৰ সদায় ঘৰৰ পৰা আঁতৰত ৰাখিব লাগে, যাতে দৰিদ্ৰতা আৰু দুখ দুৰ্দশা সদায় ঘৰৰ পৰা আঁতৰত থাকে। আমি সকলোৱে আমাৰ ঘৰবোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ মচি পেলাওঁ, কিন্তু আপুনি জানেনে যে ঘৰ মচি থাকোঁতে যদি আপুনি কিছু ভুল কৰে তেন্তে ইয়াৰ বিৰূপ পৰিণতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আমি ভাবোঁ যে ঘৰ মচি আমি ঘৰটো চাফা কৰি আছোঁ, কিন্তু ঘৰ মচি থাকোঁতে যদি আমি কিছুমান কথা মনত নাৰাখোঁ বা উলংঘা কৰোঁ তেন্তে সম্ভৱ যে আপুনিও আপোনাৰ ঘৰত দৰিদ্ৰতাক নিমন্ত্ৰণ কৰিছে। আমি যেনেকৈ ঝাৰু সাৱধানে ব্যৱহাৰ কৰোঁ আৰু ব্যৱহাৰ কৰাৰ সময়ত কিছুমান কথা মনত ৰাখোঁ, ঠিক সেইদৰে ঘৰ মচাৰ সময়তো আমি কিছুমান কথা জানিব লাগিব। আজি আমি আপোনালোকক ক'ম যে ঘৰ মচাৰ সময়ত আপুনি কি কি কথা মনত ৰাখিব লাগে আৰু কি কি বস্তুৰ দ্বাৰা আপুনি উপকৃত হ'ব পাৰে। কিন্তু তাৰ আগতে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক। ঘৰ মচাৰ নিয়ম। প্ৰথম কথা, ঘৰ মচা কেতিয়াও দিনৰ 12 বজাৰ পিছত বা সন্ধিয়া কৰিব নালাগে। সদায় ৰাতিপুৱা ঘৰ মচা কৰক, যাতে ৰাতিটোৰ ভিতৰত জমা হোৱা ঋণাত্মক শক্তি ঘৰৰ বাহিৰলৈ ওলাই যায় আৰু আমাৰ ঘৰখন বিশুদ্ধ আৰু ধনাত্মক শক্তিৰে ভৰপূৰ হৈ থাকে। বহুতে বাল্টিটো ভাঙিলে ঘৰ মচিবৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। ভঙা পাত্ৰত কেতিয়াও পানীৰে মচিব নালাগে। ইয়াক অতি অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ বাবে আপুনি ঘৰ মচাৰ উপকাৰিতা নাপাব। যদি আপোনাৰ ঘৰত কোনো ভঙা বস্তু মচিবৰ বাবে ব্যৱহাৰ কৰা হৈছে তেন্তে তৎক্ষণাত সলনি কৰক, যাতে আপুনি বিৰূপ পৰিণতিৰ সন্মুখীন হ'ব নালাগে। ঘৰ মচা সদায় উত্তৰ দিশৰ পৰা আৰম্ভ কৰিব লাগে। হয়, উত্তৰ দিশক আটাইতকৈ শুভ আৰু কুবেৰৰ দিশ বুলি গণ্য কৰা হয়। উত্তৰ দিশত মপিং কৰিলে ইয়াৰ সকলো উপাদান গোটেই ঘৰটোত বিয়পি পৰিব। উত্তৰ দিশৰ পৰা ধন সম্পত্তি, শুভ কাম আৰু দেৱী লক্ষ্মী প্ৰৱেশ কৰে বুলি বিশ্বাস কৰা হয়। গতিকে উত্তৰ দিশটো যদি প্ৰথমে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখে তেন্তে সমৃদ্ধি আৰু শুভকামনা সদায় ঘৰত থাকে। উত্তৰ দিশটো সদায় পৰিষ্কাৰ পানীৰে মচিব লাগে। লেতেৰা বা ইতিমধ্যে ব্যৱহাৰ কৰা পানী ব্যৱহাৰ নকৰিব। ঘৰ মচাত যোগ কৰিবলগীয়া বস্তু। এতিয়া জানো আহক সেই বস্তুটো কি, যিটো ঘৰ মচোতে পানীত মিহলি কৰিলে আৰ্থিক লাভ হয়। বহুতে অভিযোগ কৰে যে তেওঁলোকৰ ঘৰৰ পৰা অসুস্থতা, দুৰ্বলতা, দুখ কষ্ট, নেতিবাচকতা আৰু কুচক্ষু আঁতৰি যোৱা নাই। যদি আপুনিও অনুভৱ কৰে যে আপোনাৰ ঘৰত শুভ কামৰ মাজত সদায় নেতিবাচকতা আৰু বাধা থাকে, তেন্তে নিশ্চিতভাৱে এই সমাধানটো চেষ্টা কৰক। ঘৰ মচা কৰি থাকোঁতে পানীত নিম পাত দিব লাগিব। যদি আপুনি পাত মিহলি কৰিব নিবিচাৰে তেন্তে এটা পাত্ৰত নিম পাত পানীৰে ভৰাই ভালদৰে উতলাই ঘৰ মচা পানীত এই পানী দি গোটেই ঘৰখন পৰিষ্কাৰ কৰক। বাকী থকা পানীখিনি আপোনাৰ মন্দিৰত ৰাখক আৰু পিছৰবাৰ ঘৰ মচা পানীত পুনৰ যোগ কৰিব পাৰিব। নিম পাতে ঘৰত ধনাত্মক শক্তিৰ সঞ্চাৰ কৰে। ইয়াৰ ফলত ঘৰৰ পৰা যিকোনো কুচক্ষু আৰু বাধা নাইকিয়া হয়। নেতিবাচকতা আৰু আপোনাৰ ঘৰৰ পৰা বহুত দূৰত থাকে আৰু ইতিবাচক শক্তি ঘৰত বাস কৰে। এই শক্তিৰ বাবে আপোনাৰ কামৰ বাধাবোৰো নাইকিয়া হৈ যায়। শান্তি আৰু সমৃদ্ধিৰ ব্যৱস্থা। যদি আপুনি আপোনাৰ ঘৰত শান্তি আৰু সমৃদ্ধি বজাই ৰাখিব বিচাৰে তেন্তে নিশ্চিতভাৱে এই সমাধান গ্ৰহণ কৰক। আশা কৰোঁ আপোনালোকে এই তথ্য ভাল পাইছে। যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰক। অনুগ্ৰহ কৰি কমেণ্টত জয় মা লক্ষ্মী লিখক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।